আসসালামু আলাইকুম বন্ধুরা, আপনি কত অসুবিধা? আমি ভালো আছি। সরি। আসসালামু আলাইকুম বন্ধুসকল, আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত মই ভালে আছো। তো আজি মই যাই আছো মানে গুৱাহাটীত। তো টোপনিৰ পৰা উঠিয়ে ডাইৰেক্ট আহিলো বাছত, মানে 5:40 বাছ আছিল। তো বাছত আহিলো বা লগে লগে বাছটো এৰি দিল। মানে আজি অসমীয়া ভাষাত ভিডিঅ' বনোৱাৰ কাৰণ এইটোৱে যে মই যাই আছো গুৱাহাটীত, আৰু মোৰ ভিউৱাৰ কেইজন মানে কৈছিল যে দাদা অসমীয়া ভাষাত ভিডিঅ' বনাব। তো সেইকাৰণে মই ভাবিলো যে আজি অসমীয়া ভাষাতে বনাও। তো চাই থাকো, ভিডিঅ'টো ভাল লাগিব। তো আহি পালো গুৱাহাটী পাই হেনে ফাঁচি গলো জামত। মোৰ মানে এনে 1 ঘণ্টা লেট, তাৰ ওপৰত মানে বৰ্তমান ট্ৰেফিকত ফাঁচি আছো। মানে মই নিউলি এটা কোম্পানীত জইন হৈছো। তো মোৰ কোম্পানী মানে এইটো ফাৰ্ষ্ট মিটিং আছিল। ফাৰ্ষ্ট মিটিংতে মই লেট। তো বন্ধুসকল মিটিং কৰা শেষ। তো ফ্ৰেণ্ড এটাৰ লগত লগ হ'ল, মানে স্কুলীয়া ফ্ৰেণ্ড হয়। তো তাই মানে গুৱাহাটীতে থাকি মানে পঢ়ি আছে। তো তাৰ ৰুমত যাই আছে বৰ্তমান। ৰুমত যাই ফ্ৰেছ হ'লেও তাৰপিছত সন্ধিয়া মানে ফুৰিব যায়। তো ফ্ৰেছ হৈ তাতে আৰু এটা ফ্ৰেণ্ডৰ লগ হৈছিল। তো সেই ফ্ৰেণ্ডক লগত লৈ ওলাই আহিলো 6 মাইল বজাৰত চাহ খাবলৈ। খুব চান নিচা লাগি আছে। তো বাইদেউৰ ওচৰত আহিলো, বাইদেউ বোলে খুব ভাল চাহ বনাই। তো মই ল'লো 1 কাপ। তো মোৰ ফ্ৰেণ্ডে ল'লে 1 কাপ। এইটো হ'ল মানে 6 মাইল বজাৰ। তো চাহ খালো আৰু কিবা কিবি খালো। অকণমান ট্ৰেফিকৰ মাজেদি মানে যাই আছো। দেখত ট্ৰেফিক লাগিছে, বহুত সময়ৰ পৰা ট্ৰেফিক লাগি আছে। তো আমি মানে ৰাস্তাৰ সিপাৰত আছিলো। তো ভাবিলো যে ট্ৰেফিকটো নেৰে আমি যাওঁ। তো আহিলো মানে ট্ৰেফিকৰ মাজে মাজে পাৰ হয়। তো আগত বোলে ফ্ৰেণ্ডটো আহি ৰখি আছে। তো তাৰ ওচৰত যাওঁ। তো তাক তাতে থৈ ইয়াৰ লগ ধৰি যাই আছো। ক'তবা যাই আছো মই নাজানো। ই লৈ যাই আছে, মানে কয় ফুৰাব লৈ যাব, ক'তবা ফুৰাব লৈ যায়। তো চাই থাকক বন্ধুসকল। তো আহাতে পাই গ'লো কলাক্ষেত্ৰ, বাট কাম নহ'ল। মানে ইয়াতে 7টালৈকে খোলা থাকে। তো আমি আহি পালো 7টাৰ পিছত। তো এখন আৰু সোমাব নিদিয়ে। তো তাৰে পৰা এগেন আহিলো 6 মাইলত। ফ্ৰেণ্ডটোৱে লৈ আহিল, য'ত অলপ আগতে চাহ খাই গ'লো তাতে লৈ আহিল। তো তাই বোলে কিবা শ্বৰ্টকাট ৰাস্তা দি ক'তবা যাই আছে, ক'তবা লৈ যাই আছে। তো আপোনালোকে চাই থাকক আৰু মই তাৰ পিছে যাই থাকো। কোন ভিতৰে লৈ যাই আছে কি কম, আৰু চাৰিওফালে আন্ধাৰ, ৰাস্তাত কায়ো নাই। তো আহোতে পাই গ'লো ডমিনজ। তো আহক ভিতৰত সোমাই মানে খুব ভাল লাগিল। মানে বাহিৰত খুব মানে গৰম দি আছে। তো ভিতৰত সোমাই মানে ঠাণ্ডা হৈ গ'ল। মানে এচিটো খুব হাইকে দিয়া আছে। তো এইটোৱে হ'ল ডমিনজ, যিটো 6 মাইলৰ ওচৰত আছে। তো আমাৰ অৰ্ডাৰ কৰা হৈ গ'ল। তো মানে মই চিট বিচাৰি আছো ক'ত বহোৱা যায়। তো আহি মানে বহিলো ইয়াতে একদম ফাৰ্ষ্টত। তো আহি গ'ল আমাৰ অৰ্ডাৰ কক'কলা, লগতে পিজ্জা। পিজ্জাটোৰ নাম কিবা আছিল, মোৰ মনত নাই। তো খোৱা লোৱা হ'ল, এগেন বাইক লৈ ওলালো। তো চাওক মানে ৰাতিৰ গুৱাহাটীৰ ভিউ চাওক। তো বহুত ঘূৰা ফিৰা হ'ল। অকণমান যাই আছো ৰুমত। মৰ্ণিঙত আকৌ 7:40 ট্ৰেইন আছে। তো জল্দি উঠবা লাগব। তো এগেন গুড মৰ্ণিং গাইজ। ৰাতি মানে টোপনি ক্লিয়াৰ হোৱা নাই, এনে মানে ঘুমাইছো 4টাৰ পিছত। অখন বাজে 6টা। তো ওলালো মানে ট্ৰেইন ষ্টেচন যাবলৈ। ট্ৰেইন আছে 7:40। তো যাব লাগব ইয়াৰ পৰা আকৌ। তো মই ওলালো, ফ্ৰেণ্ডটো ওলাইছে। ফ্ৰেণ্ডটো মানে মোক থবা যাব। তো কালি আপোনালোকক দেখুওৱা হ'ল ৰাতিৰ গুৱাহাটী কেনেকুৱা। তো এখন দেখাইছো মৰ্ণিঙৰ গুৱাহাটী, মৰ্ণিং টাইমৰ গুৱাহাটী কেনেকুৱা চাওক। এটাও গাড়ী নাই, কি কম আৰু। এনেকুৱা গুৱাহাটী কোনোবাই দেখি পাইছে নে এতিয়ালৈকে? মোক নিশ্চয় কমেণ্ট কৰি জনাব। ময়ো ষ্টেচন আহি পালো, লগতে ট্ৰেইনো আহি পাল। তো বন্ধুসকল আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছিল? যদি ভাল লাগিছে এটাকে লাইক কৰি থৈ যাব আৰু ফ'ল' কৰিব। তো বন্ধুসকল কমেণ্ট কৰি নিশ্চয় জনাব যে মই অসমীয়া ভাষাত আৰু ভিডিঅ' বনাম নে নাই। তো থেংক ইউ, বাই বাই।